हेलो फ्रेंड्स तो आज मैं आको मोर एटा नतुन भिडिओলৈ वेलकाम কৰিছো। তো আজি এনেকে ভিডিও বনোৱাৰ ইচ্ছা নাছিল, কিন্তু আহি অলপ দেখা পাই কেনে ভাবিলো এটা ভিডিও বনাই দিও। তো যোৱাকালি আবেলি টাইমত মোটামুটি 2 ঘণ্টা 3 ঘণ্টা মান এনেকা বৰষুণ দিছিল। বৰষুণ লগতে বতাহও বহুত আহিছিল, ধুমুহা বৰষুণ বেগে পুরা গ্ৰুং গ্ৰাং কোৱা নাযায় আৰু। তো বতাহটো ঠিক সেনেকে প্ৰথমতে অহা নাছিল, এবাৰ যিমানে বৰষুণ দি আছে মানে বতাহটো বাঢ়ি যায় আছে। তো তাৰ ফলত বাগানখন বহুত ক্ষতি কৰিছে। তো আজি আহিলো দেখা পালো এইবিলাক ফল পুৰা ভাঙি পৰিছে দেখা পাইছে। তো এইবাৰ কি ক'ম আৰু, এইবাৰ পুৰা চবেই লাগ পাইছে বতাহ বৰষুণে, আৰু বেগে গছবিলাকো ইমান ঠিক কৰিব নোৱাৰিলোঁ। এইবিলাক মানে কি কৰিম কি নকৰিম এনেকুৱা যেন হৈছে। এই বছৰ খুটোৱা কষ্টৰ ফলখিনিও নাপাম নেকি, এইবিলাক পুৰা ভাংছি। কলগছবিলাকে পাতল হৈ গৈছে এতিয়া। আগতেতো বহুত ইমান কাটি দিলো এইবিলাক। তো যিবিলাক আছে কিছুমান হিলি আছে, হিলি থকাবিলাকতো একো কামৰ গাছ নাই, আৰু এই কলটো ওলাব নাজানে এইবিলাক চাওক। আছে বহুত মাজে মাজে। এইবিলাক গাছ হিলি আছে, এইবিলাক আৰু কাম নাই আৰু। এইগিলা এতিয়া তাৰ শিপাৰ হেৰিটো ক্ষতি হৈ যাব, আৰু এই ফলটো ওলাবও বল নাপায় এইবিলাক। তো এনেকে যিমান যাই থাকিম সিমান পায়ে থাকিম এইবিলাক। এতিয়া মোৰ সময়ত ফলবিলাক ওলাই আছে, ওলাবোৰত বতাহ পালে মানে বহুত ক্ষতি হয়। তো কি কৰিবি আৰু, উপায়তো নাই। প্ৰকৃতিৰ লগত আৰু ক'ত আমিতো যুঁজিব নোৱাৰো। বৰষুণটো আহিছে, বেয়া হোৱা নাই, ভালেই হৈছে। বহুত মানে ধুনীয়া বৰষুণ দিছে যোৱাকালি, কিন্তু বতাহটো আহিল না, তাৰ লগতে বহুত বতাহ। এইবিলাক পুৰা কাটি দিয়া হ'ল এতিয়াহে কাটি। এইবিলাক ডাঙৰ ডাঙৰ ফুল গাছ। এইবিলাক তো ইয়াকে দেখুৱালো তো বাগানৰ কেনেকুৱা পৰিস্থিতি হৈছে। তো এইকেইদিনতো ভাল এনেকুৱা দেখুৱাব পৰা নাই, এই ভাঙা চিঙা এইবিলাকে দেখুৱাব লগা হৈ আছে, উপায় নাই। তো কলবিলাক ওলাই আছে বহুতে, কিন্তু এইবাৰ পোকাৰ উৎপাত মানে কোৱাই নাযায় আৰু। কেনেকুৱা কৰি যে ঔষধ মাৰি আছো, ডেইলি ঔষধ মাৰিব লাগে, আৰু বৰষুণো ডেইলি পৰি থাকে কম পৰিমাণে হ'লেও। এই বৰষুণৰ কাৰণে ঔষধ মাৰাৰ সেইটোৱে বিৰাট বাঢ়িছে। এতিয়াহে যেন ভৰ বাৰিষা এনেকুৱা যেন বৰষুণ আহি আছে। তো এতিয়া কল ওলোৱাবোৰত মোটামুটি অলপ বৰষুণটো পাতল হ'ব লাগে, তেতিয়া ফলবিলাক ভাল হয়। ঔষধ মাৰাৰ যিবিলাক ঔষধৰ জাৰবিলাক থাকে, কিন্তু পানী পৰাৰ লগে লগে আৰু নোহোৱা হৈ যায়। এই সাধাৰণ 20 ml বা 15 ml ঔষধ মাৰোঁ, আৰু তাতে পানী 16 লিটাৰমান মিক্স কৰাই কেনে মাৰোঁ। আৰু তাৰপিছতো আৰু ওপৰৰ পৰা বৰষুণ পৰে, তো তাৰ সেইখিনি ঔষধৰ জালটো একদম কাম নকৰা হৈ যায়। সেইটো কাৰণে ভালেই হয় পোকাবিলাক।
এইবিলাক দেখা হৈছে পুৰা কালাৰ ফুট 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 কৰিছে এইটো বানানা বিটেল সৰু পকা এনেকুৱাকে খায় এই ওপৰৰ চামৰাটো তো এইবেগে ইমান হেৰি হোৱা নাই এই সন্মুখৰ খিনিয়ে বহুত ভাঙাইছে এই আগ চাইডৰ খিনি বতাহটো এইবেগে কমকে পাল সেইখিনিত বহুত পাল সেনেকৈ হৈছে তো এই আৰু বাগানৰ দুখ কষ্ট এইবিলাকো দেখুৱাব লাগিব পেলাই ভিডিঅ' বনাই দিলোঁ তো সেই ৰাতিপুৱা আহিছোঁ কোনো ভিডিঅ' বনোৱাৰ মুডত নাছিলোঁৱে কিন্তু আৰু বনাই দিলোঁ কেনেকুৱা হয় বাগানখন পিছলৈ গম পাম এনেকুৱা অৱস্থাৰ পৰা যাতে উঠি কেনেকুৱা অৱস্থাত শেষ হয় সেইটোৱে হ'ল কথা সেইটো জানিব পাৰিম তো এতিয়া খুব কষ্টত বাগানখন কি কয় চলাই নি আছোঁ ঔষধ পাতিৰ পৰা আদি কৰি তো সেই ফলটো লাষ্টলৈকে ভালকৈ পাওঁ নে নাপাওঁ সেইটোৱে হ'ল তো আৰু কেতিয়াবা কি বতাহ আহে নেকি এইবিলাকতো ঠিকে আছে বৰ্তমান এইবিলাক তো তেওঁ আজি ঔষধ মাৰিব লাগিব বিশেষকৈ পোকা মৰা এনেকুৱা মাৰিব লগা হৈ আছে ডেইলি পোৱাই নাযায় আৰু কিন্তু তেও কাম নিদা হৈছে ইয়াতে 3 বছৰ ৰখা হ'ল যে সেইটোৰ কাৰণে আৰু এইবিলাক দেখা পাইছে তামোল গছবিলাক খুব ওখ ওখ হৈ গৈছে তামোল গছতে পোকাবিলাক লুকাই থাকে পুলি তুলিগিলাতো কাটাই হৈছে তো এটাই আৰু ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাওঁ বতাহটো পানীটো আহক বৰষুণ কিমান দিয়ে দিয়ক পানী বৰষুণ যি আহে আহক কিন্তু বতাহ এইবিলাক আহিব নালাগে এতিয়া আৰু এতিয়া বতাহ অহা ছিজনো নাই তো এতিয়া কোন আহিন মাহ পুৰিও কাতি মাহে পূৰ্ব আৰু ঠাণ্ডা দিন পুৰিলে ধৰ তো ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আছে এইভাগে বহুত ভাঙি চিঙি আছে সেইবিলাক আৰু দুখে আৰু ইমান ঘূৰি সেইবিলাকে ইমান নেদুখ তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ